দিছপুৰ আৰক্ষীৰ জালত এটা অপহৰণকাৰী আৰক্ষীৰ জালত পৰিছে বিহাৰৰ বিকাশ কুমাৰ 11 মেত 6 মাইলৰ পৰা অপহৰণ কৰিছিল যুৱতী কিশোৰীক আৰু দুই ভগ্নীক অপহৰণ কৰিছিল এই বিকাশ কুমাৰে অপহৰণ কৰি মুম্বাইলৈ লৈ গৈছিল দুইকে এগৰাকীক বলপূৰ্বকভাৱে বিবাহ পাশত আবদ্ধ কৰিছিল এই বিকাশে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মুম্বাইৰ পৰা এই বিকাশক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে ইতিমধ্যে দুই ভগ্নীকো আৰক্ষীৰ এক সফলতা এই মুহূৰ্তত আমি জনাবই লাগিব যে যি সময়ত বিভিন্ন বিষয়ক লৈ আৰক্ষীক সমালোচনা কৰি অহা হৈছে তাৰ মাজতে আৰক্ষীৰ এক সফলতা দিছপুৰ আৰক্ষীৰ সফলতা আমি এক খবৰ জনাইছিলোঁ গুৱাহাটীৰ মাজমজিয়াৰ পৰা দুগৰাকী যুৱতীক অপহৰণ কৰি লৈ গৈছিলে এই অপহৰণকাৰীয়ে গাড়ীত আহি ৰাজপথৰ পৰা অপহৰণ কৰি লৈ গৈছিলে এই দুই যুৱতীক আৰু তাৰ পাছত আৰক্ষীক খবৰ দিয়া হৈছিলে আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে এই দুই যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে লগতে মূল অভিযুক্ত যিজন বিকাশ কুমাৰ এই বিকাশ কুমাৰকো আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে মুম্বাইলৈ লৈ গৈছিল আৰু মুম্বাইত গৈ দিছপুৰ আৰক্ষীয়ে জালত পেলাইছে এই অপহৰণকাৰী